নমস্কাৰ সকলোকে আৰু স্বাগতম জনাইছোঁ। প্ৰথমে মা কামাখ্যাৰ প্ৰতিজন ভক্তলৈ মই শ্ৰদ্ধা জনাইছোঁ। যিহেতু আপোনালোক সকলোৱে যাতে থাম্বনেইল দেখি ইতিমধ্যে গম পাইছে, অহা 22 জুন তাৰিখৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব নীলাচল পাহাৰত, অৰ্থাৎ মা কামাখ্যা মন্দিৰত। সেইকাৰণে আজি আমি আলোচনা কৰিম অম্বুবাচী মেলা আৰু মা কামাখ্যা অৰ্থাৎ কামাখ্যা মন্দিৰৰ ইতিহাস আৰু লগতে কামাখ্যা মন্দিৰৰ যি নিৰ্মাণ শৈলী আছে বা শিল্পশৈলী আছে বা আৰ্কিটেকচাৰ কি শৈলীত নিৰ্মাণ কৰা হৈছিলে, আমি সেই বিষয়ে আজি বিতং বা বিস্তৃতভাৱে জানিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে অহা 22 জুন তাৰিখৰ পৰা যিহেতু অম্বুবাচী মেলা হ'বলৈ গৈ আছে আৰু এই অম্বুবাচী মেলা উপলক্ষে নীলাচল পাহাৰ বৰ্তমান উখল মাখল এটা পৰিৱেশ হৈ আছে। কাৰণ এই অম্বুবাচী মেলা কোৱা হয় যে পূবৰ মহাকুম্ভ বুলিও কোৱা হয়। আৰু এই অম্বুবাচী মেলাত অংশ ল'বৰ বাবে বা অংশগ্ৰহণ কৰিবৰ বাবে দেশ বিদেশৰ পৰা বহুতো ব্যক্তি আহে, বহুতো ভক্ত আহে, বহুতো পৰ্যটক আহে এই মেলাত অংশ ল'বৰ কাৰণে, মা কামাখ্যাৰ আশীৰ্বাদ ল'বৰ কাৰণে। সেইকাৰণে মই ভাবিছোঁ কি অম্বুবাচী মেলা কি হয়, লগতে কামাখ্যা মন্দিৰৰ ইতিহাস, কামাখ্যা মন্দিৰ কোনে নিৰ্মাণ কৰিছিলে আৰু কি শিল্পশৈলীত বা কি পদ্ধতিৰে কামাখ্যা মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিলে, আমি সেই বিষয়ে আজি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। অম্বুবাচী অৰ্থাৎ অম্বুবাচী এটা সংস্কৃত শব্দ। অম্বু মানে হৈছে পানী আৰু বাচি মানে হৈছে পুষ্পিত হোৱা। অম্বু মানে হৈছে পানী আৰু বাচি মানে হৈছে পুষ্পিত হোৱা। অৰ্থাৎ এই অম্বুবাচী মেলাক সাত বুলি কোৱা হয়, কাৰণ আহাৰৰ 7 তাৰিখৰ পৰা, অসমীয়া আহাৰ মাহৰ 7 তাৰিখৰ পৰা এই অম্বুবাচী মেলা পালন কৰা হয়। অৰ্থাৎ এই অম্বুবাচী মেলা আৰম্ভ হয়। এই অম্বুবাচী মেলা 4 দিন ধৰি চলে। 3 দিন যি কামাখ্যা মন্দিৰত যি মেলা অনুষ্ঠিত হয়, এই 3 দিন মূল কামাখ্যা মন্দিৰৰ দুৱাৰ বন্ধ থাকে আৰু 4 নম্বৰ দিনাখন বা 4 দিনৰ দিনাখন এই মূল দুৱাৰ খোলা হয় আৰু অম্বুবাচী মেলা অৰ্থাৎ তান্ত্ৰিক পূজা আৰম্ভ হয়। এই অম্বুবাচী মেলাৰ লগত জড়িত বহুতো ইতিহাস আছে। কামাখ্যা মন্দিৰৰ বহুখিনি ইতিহাস আছে বা জনবিশ্বাস আছে, লোকবিশ্বাস আছে, বা আমি ইতিহাসত পোৱা নৰনাৰায়ণে হওক, বিশ্বসিংহই হওক বা ৰাজেশ্বৰ সিংহৰ দিনৰ পৰা আমি যিখিনি ইতিহাসত পাইছোঁ বা নৰকাসুৰৰ দিনৰ পৰা যিখিনি আমি ইতিহাসত পাইছোঁ, কেনেধৰণে এই মন্দিৰভাগ নিৰ্মাণ কৰা হৈছিল, আমি পোনপ্ৰথমে সেই কথাখিনি জানিব লাগিব। এতিয়া আপোনালোকে বুজি পালে যে অম্বুবাচী মানে হৈছে অম্বুবাচী এই যে 7 তাৰিখৰ পৰা পালন কৰা হয়, এই সময়ত এটা বিশ্বাস কৰা হয় বা এটা লোকবিশ্বাস আছে যে এই সময়খিনিত পৃথিৱী ঋতুমতী হয় বা কামাখ্যা ৰজস্বলা বা ঋতুমতী হয়। আৰু 3 দিন ধৰি সেইকাৰণে যিসকল ভক্ত আহে, সেই ভক্তসকলে বা যিসকলে মানে তেওঁলোকে এই 3 দিন ধৰি ব্ৰত বা উপবাসত থাকে। এক কথাত ক'বলৈ গ'লে অম্বুবাচী এক ব্ৰত বা উপবাসৰ এক নিয়ম, কিন্তু পিছৰ পৰ্যায়ত ই গৈ পেলাই এক বৃহৎ মেলালৈ পৰিগণিত হয়। তো অম্বুবাচী আপোনালোকে বুজি পালে, মা কামাখ্যা শক্তিৰ অধিষ্ঠিত দেৱী, অৰ্থাৎ কামাখ্যা বা পৃথিৱীৰ ঋতুমতী হয় বুলি বিশ্বাস কৰা হয় আৰু সেইকাৰণে এই অম্বুবাচী মেলা পালন কৰা হয়। পোনপ্ৰথমে আমি অম্বুবাচী যিহেতু কামাখ্যা মন্দিৰৰ লগত জড়িত, কামাখ্যা মন্দিৰৰ ইতিহাসৰ সৈতে জড়িত, পোনপ্ৰথমে আমি কামাখ্যা মন্দিৰৰ ইতিহাসৰ বিষয়ে জানি লওঁ বা কামাখ্যা মন্দিৰ কেনেধৰণে কোনে নিৰ্মাণ কৰিছিলে সেই কথাখিনি পোনপ্ৰথমে জানি লওঁ। কামাখ্যা মন্দিৰৰ যদি ইতিহাস বা বুৰঞ্জী পঢ়া হয়, লোকবিশ্বাস অনুসৰি মহাদেৱ আৰু সতী এটা কাহিনী আছে। সেই কাহিনী অনুসৰি দক্ষ ৰজাৰ জীয়ৰী সতী যেতিয়া নিজ পিতৃ অৰ্থাৎ দক্ষ ৰজাৰ অনুমতি অবিহনে বা দক্ষ ৰজাৰ অমান্তি তেওঁ মহাদেৱৰ সৈতে যেতিয়া বিবাহ পাশত আবদ্ধ হয় বা মহাদেৱৰ লগত যেতিয়া বিয়াত বহে, তাৰ পিছত যেতিয়া দক্ষ ৰজাই এটা যজ্ঞ পাতিছিলে আৰু সেই যজ্ঞত দক্ষ ৰজাই পৃথিৱীৰ সকলোবোৰ দেৱ দেৱতাক মাতিছিলে, কিন্তু মহাদেৱক নিমন্ত্ৰণ কৰা নাছিলে। আৰু মহাদেৱক দক্ষ ৰজাই নিমন্ত্ৰণ নকৰাৰ অৰ্থ এইটো আছিল, মহাদেৱ যিহেতু জটাধাৰী, তেওঁ যেনে তেনে মানে থাকে বা তেওঁ বেশভূষা তেওঁলোকৰ লগত, দেৱতাসকলৰ লগত নিমিলে বুলি ভাবে। সেইকাৰণে মহাদেৱক কি কৰিছিলে, সেই যজ্ঞলৈ নিমন্ত্ৰণ কৰা নাছিলে। কিন্তু সতীয়ে পিছত যেতিয়া গম পায় যে এই যজ্ঞ পাতিছে, কিন্তু তেওঁ নিজৰ স্বামীক যিহেতু মাতা নাই, তাৰ পিছতো তেওঁলোক দুইজন গৈ যজ্ঞস্থলীত উপস্থিত হৈছিলে। আৰু সেই যজ্ঞস্থলীতে দক্ষ ৰজাই মহাদেৱক সেই জটাধাৰী ৰূপত দেখি
সতীৰ সৈতে মহাদেৱক যথেষ্ট বহুখিনি অপমানিত কৰে বা মহাদেৱক অপমান কৰে। আৰু সেই মহাদেৱৰ অপমান সহ্য কৰিব নোৱাৰি সতীয়ে নিজৰ স্বামীৰ অপমান সহ্য কৰিব নোৱাৰি সেই যজ্ঞতে নিজে মৃত্যুবৰণ কৰে, নিজে মৃত্যুবৰণ কৰে। ফলত মহাদেৱে যেতিয়া এই কথা গম পায় যে নিজৰ পত্নী যেতিয়া মৃত্যু হয়, মহাদেৱে মানে খং বা ক্ষোভত তেওঁ উত্তেজিত হৈ পেলাই তেওঁ তাণ্ডৱ নৃত্য আৰম্ভ কৰে। আৰু সেই তাণ্ডৱ নৃত্য আৰম্ভ কৰাৰ ফলত পৃথিৱীত কি হয়, পৃথিৱীখন প্ৰায় ধ্বংসৰ মুখলৈ গতি কৰে। মহাদেৱে যেতিয়া তাণ্ডৱ নৃত্য আৰম্ভ কৰে, তাণ্ডৱ নৃত্য আৰম্ভ কৰাৰ ফলত সকলো কাম কাজ, নদ নদী, বায়ু, সূৰ্য সকলোবিলাক স্থবিৰ হৈ পৰে, সকলোবিলাক মানে লাহে লাহে বন্ধ হোৱাৰ দিশে উপক্ৰম কৰে। আৰু সেইকাৰণে দেৱ দেৱতাসকলে ভয় কৰি পেলাই যেতিয়া ভগৱান বিষ্ণুক যেতিয়া আৰাধনা কৰে যে মহাদেৱক কোনো কিবা প্ৰকাৰে শান্ত কৰিব লাগিব। আৰু যিহেতু মহাদেৱে সেই যে সতীৰ মৃত্যু হৈছিলে, সতীৰ মৃত্যু হোৱাৰ পিছত মহাদেৱে সতীৰ মৃতদেহ কান্ধত লৈ গোটেই পৃথিৱীখন ঘূৰি তাণ্ডৱ নৃত্য কৰি ফুৰিছিলে। সেই তাণ্ডৱ নৃত্য কৰি ফুৰাৰ কাৰণে যিহেতু মহাদেৱ ক্ষান্ত হোৱা নাছিলে, ক্ষান্ত নোহোৱাৰ ফলত ভগৱান বিষ্ণুৱে তেওঁ যি সুদৰ্শন চক্ৰ আছে সেই সুদৰ্শন চক্ৰৰ দ্বাৰা সতীক ৫১টা ভাগত খণ্ড বিখণ্ড কৰি কাটে। অৰ্থাৎ সতীৰ মৃতদেহটো সুদৰ্শন চক্ৰই ৫১টা ভাগত কাটে। আৰু এটা লগতে কথা কওঁ, কামাখ্যা মন্দিৰ হৈছে যি আমাৰ ৫১টা শক্তিপীঠ আছে, আমাৰ হিন্দুসকলৰ বিশ্বাস অনুসৰি যি আমাৰ বা হিন্দুসকলৰ নিয়ম অনুসৰি বা যি ৫১টা পীঠ আছে, শক্তিপীঠ আছে, তাৰ ভিতৰত কামাখ্যা মন্দিৰো এটা শক্তিপীঠ। আৰু সেই যে কাটাৰ ফলত সতীৰ শৰীৰৰ বিভিন্ন অংশ বিভিন্ন ঠাইত পৰিছিলে আৰু তাতে এটা শক্তিপীঠ হিচাপে স্থাপন হৈছিলে, তাতে এটা শক্তিপীঠ গঢ় লৈ উঠিছিলে। আৰু সতীৰ যি যোনি অংশ, সেই যোনি অংশ পৰিছিলে নীলাচল পাহাৰত। আৰু নীলাচল পাহাৰত তাৰ ফলত সেই নীলাচল পাহাৰতে কামাখ্যা মন্দিৰ স্থাপন হয়। অৰ্থাৎ কামাখ্যা মন্দিৰ যি হিন্দুসকলৰ ৫১টা শক্তিপীঠ আছে, সেই শক্তিপীঠৰ এটা শক্তিপীঠ হিচাপে তাতে স্থাপন হয়। ঠিক আছে, বুজি পালে? এইটো এটা কাহিনী। তাৰ লগতে আমি ইতিহাসৰ ঢুকি পোৱাৰ পৰা আমাৰ যি মাইথলজিকেল ষ্টৰিবিলাক আছে, সেই মাইথলজিকেল ষ্টৰি আৰু এটা হৈছে নৰকাসুৰ। নৰকাসুৰ আছিলে কামৰূপৰ প্ৰাগজ্যোতিষধাৰী অৰ্থাৎ প্ৰাগজ্যোতিষপুৰৰ এজন ৰজা আছিলে নৰকাসুৰ। আৰু সেই নৰকাসুৰে মা কামাখ্যা দেৱীক পূজা কৰিছিলে, অৰ্থাৎ মা কামাখ্যা দেৱীক তেওঁ মানিছিলে, ভক্তি কৰিছিলে। কিন্তু মা কামাখ্যাই এদিন তেওঁক সপোনত দেখা দিয়ে। সপোনত দেখা দিয়াৰ ফলত মা কামাখ্যাৰ যি মানে সৌন্দৰ্য, তেওঁ যি এটা সৌন্দৰ্যশালী, তেওঁ যি সৌন্দৰ্য দেখিলে মা কামাখ্যাৰ, সেই সৌন্দৰ্যত তেওঁ ভুল গৈ বা সেই সৌন্দৰ্য তেওঁ মানে বিভোৰ হৈ পেলাই মা কামাখ্যাক বা কামাখ্যাক তেওঁ বিয়া কৰিবৰ কাৰণে প্ৰস্তাৱ দিয়ে। আৰু যিহেতু নৰকাসুৰ এজন অসুৰ আছিলে আৰু দেৱীয়ে যিহেতু অসুৰৰ সৈতে বিবাহ হ'ব নোৱাৰে, দেৱী যিহেতু অসুৰৰ সৈতে বিবাহ হ'ব নোৱাৰে, সেইকাৰণে কামাখ্যা দেৱীয়ে এটা তেওঁ বুদ্ধি পাঙিলে যে, বা তেওঁ এটা টাস্ক দিলে যে যদি নৰকাসুৰে এক ৰাতিৰ ভিতৰত সেই কামাখ্যা মন্দিৰলৈ যোৱা ৰাস্তাটো যদি নিৰ্মাণ কৰি দিব পাৰে এক ৰাতিৰ ভিতৰত, অৰ্থাৎ যিহেতু পাহাৰৰ নীলাচল পাহাৰত অৱস্থিত, অৰ্থাৎ নামনিৰ পৰা সেই মন্দিৰৰ অংশলৈকে, মন্দিৰৰ মুখ্য দুৱাৰলৈকে যদি সেই ৰাস্তাভাগ নিৰ্মাণ কৰি দিব পাৰে, তেতিয়াহ'লে কামাখ্যা দেৱীয়ে নৰকাসুৰৰ সৈতে বিবাহত আবদ্ধ হ'ব বা নৰকাসুৰৰ সৈতে বিবাহ হ'ব। কিন্তু নৰকাসুৰে সেই লৈ পেলাই তেওঁ কি কৰিলে, কামাখ্যা দেৱীয়ে যিহেতু ভাবিছিলে যে এইটো এটা অসম্ভৱ কাম, এইটো কেতিয়াও এক ৰাতিৰ ভিতৰত সম্পূৰ্ণ কৰিব নোৱাৰে, কিন্তু পিছত দেখিলে যে তাৰ ওলোটা হ'ল, নৰকাসুৰে এক ৰাতিৰ ভিতৰত, অৰ্থাৎ ৰাতি সম্পূৰ্ণ নোহোৱাৰ আগতে এই মন্দিৰভাগ মন্দিৰভাগ নহয়, সেই ৰাস্তাভাগ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিলে। তেতিয়া কামাখ্যা দেৱী বিমূৰত পৰিলে। আৰু বিমূৰত পৰাৰ পিছতে তেওঁ কি কৰিলে, এটা ৰাতি নোপোৱাওঁতেই তেওঁ এটা কুকুৰা আনাই পেলাই দাগ দিয়াই দিলে। আৰু যিহেতু এটা কুকুৰা দাগ দিয়াৰ পিছতে আমি সকলোৱে বিশ্বাস কৰে যে ৰাতিপুৱালে, বা সকলোৱে মানে যে কুকুৰাই দাগ দিয়াৰ পিছতে ৰাতিপুৱাই, অৰ্থাৎ ৰাতিপুৱালে কুকুৰাই দাগ দিয়ে। আৰু সেই কুকুৰাই দাগ দিয়াৰ ফলতে যেতিয়া নৰকাসুৰক ক'লে যে ৰাতিপুৱালে অলপমান কাম বাকী আছিলেগৈ, আৰু সেইখিনি কাম বাকী সম্পূৰ্ণ হোৱাৰ আগতে কুকুৰা এটা আনাই পেলাই দাগ দিয়ে। আৰু সেই দাগ দিয়াৰ ফলত দেৱীয়ে নৰকাসুৰৰ সৈতে বিয়াত বহিবলৈ অমান্তি হয়। ঠিক আছে, সেই অমান্তি হোৱাৰ ফলত নৰকাসুৰ খঙত অগ্নিশৰ্মা হয়, অৰ্থাৎ খঙত জ্বলি পকি তেওঁ কি কৰে, সেই কুকুৰাটোক আনি পেলাই কাটি দিয়ে। সেই কুকুৰাটোক কটাৰ কাৰণে সেই ঠাইখিনিত
কুকুৰাকাটা নামৰ ঠাই এখন আছে। আপোনালোকে গুগলত চাৰ্চ কৰিলে বা যিসকলে গৈছে জানে কুকুৰাকটা ঠাই বুলি এখন ঠাইৰ নামো আছে। ঠিক আছে, সেইটো এটা কাহিনী। তাৰপিছতে বিশ্বসিংহ আৰু শিষ্যসিংহ। বিশ্বসিংহ আৰু শিষ্যসিংহ আমি আগৰ কাহিনী দুটা হৈছে মাইথলজিকেল ষ্টৰী বুলি যাক কোৱা হয়, কিন্তু আমি বিশ্বসিংহৰ পৰা আমি ৰাজেশ্বৰ সিংহলৈকে এইখিনি আমি ইতিহাসৰ সমলৰ জৰিয়তে বা ইতিহাসত পোৱা তথ্যৰ ভিত্তিত আমি ইয়াৰ সত্যতা মানিব পাৰোঁ। এইখিনি হৈছে লোকবিশ্বাস বা এইখিনি কিমান সত্য কিমান অসত্য সেইখিনি ডাঠি ক'ব নোৱাৰে, কিন্তু বিশ্বসিংহ বা শিষ্যসিংহৰ দিনৰ পৰা আমি এইখিনি ডাঠি ক'ব পাৰোঁ যে এইখিনি সত্য। বিশ্বসিংহ আৰু শিষ্যসিংহই যেতিয়া বিভিন্ন ঠাই ঘূৰি ফুৰিছিল, তেওঁলোকে ৰাজ্যসমূহ জয় কৰি বা ৰাজ্যসমূহ জয় কৰি ৰজাসকলক বশ কৰি যেতিয়া ঘূৰি ফুৰিছিলে, এটা সময়ত কি হৈছিলে, বিশ্বসিংহ আৰু শিষ্যসিংহই সেই পাহাৰত বগাই ফুৰোঁতে বা পাহাৰত ঘূৰি ফুৰোঁতে তেওঁলোকৰ সৈন্যসকলৰ পৰা তেওঁলোক পৃথক হৈ যায় বা সৈন্যসকলৰ পৰা তেওঁলোক আঁতৰি যায়। আঁতৰি যোৱাৰ ফলত তেওঁলোক দুজন যেতিয়া অকলশৰীয়া হৈ সেই পাহাৰত নীলাচল পাহাৰৰ বা সেই পাহাৰীয়া ঠাইসমূহ যেতিয়া ঘূৰি ফুৰিছিলে, ঘূৰি ফুৰাৰ ফলত তেওঁলোকে এগৰাকী বৃদ্ধাক লগ পায় আৰু বৃদ্ধাগৰাকীক লগ পাই পেলাই তেওঁলোকে যিহেতু ভাগৰ লাগিছিলে তাতে ৰখিছিলে আৰু বৃদ্ধাগৰাকীৰ জৰিয়তে গম পায় যে ইয়াতে এক আদিম শক্তিপীঠ আছে, যি শক্তিপীঠত ভক্তই যি মনোবাঞ্ছাৰে সেৱা কৰে বা পূজা কৰে সেই মনোবাঞ্ছা পূৰণ হয়। আৰু বিশ্বসিংহ আৰু শিষ্যসিংহই যেতিয়া তেওঁলোকে যে সৈন্যসকলৰ পৰা তেওঁলোক আঁতৰি গৈছিলে বা সৈন্যসকলৰ লগত তেওঁলোকে যিহেতু হেৰাই গৈছিলে, সেই মনোবাঞ্ছালৈ যেতিয়া পূজা কৰে বা সেৱা কৰাৰ ফলত তেওঁলোকৰ সেই মনোবাঞ্ছা পূৰণ হয়। আৰু সেই মনোবাঞ্ছা পূৰণ হোৱাৰ ফলতে বিশ্বসিংহই তেওঁক তাৰপিছতে তেওঁ কয় যে মই ইয়াতে স্বৰ্ণ মন্দিৰ এভাগ নিৰ্মাণ কৰিম, অৰ্থাৎ সোণেৰে এভাগ মন্দিৰ নিৰ্মাণ কৰি দিম বুলি তেওঁ প্ৰতিশ্ৰুতি দিয়ে। আৰু তাৰ লগতে আৰু এটা কথা জানি লওক, বিশ্বসিংহ আৰু শিষ্যসিংহ অৰ্থাৎ বিশ্বসিংহ হৈছে কোচ ৰাজ্যৰ প্ৰতিষ্ঠাতা, অৰ্থাৎ কোচ ৰাজ্যখনৰ প্ৰতিস্থাপন কোনে কৰিছিলে, বিশ্বসিংহই কৰিছিলে। আৰু বিশ্বসিংহৰ পিতৃৰ নাম হৈছে হাৰিয়া মণ্ডল। হাৰিয়া মণ্ডল আছিলে ক'ৰ বাসিন্দা, চিকনগামৰ বাসিন্দা আছিলে। চিকনগাম কৈছে গোৱালপাৰা চিকনগামৰ বাসিন্দা আছিলে হাৰিয়া মণ্ডল। আৰু হাৰিয়া মণ্ডলৰ পুত্ৰ আছিলে বিশ্বসিংহ আৰু শিষ্যসিংহ। পিছত শিষ্যসিংহক হত্যা কৰা হয়। হত্যা কৰাৰ পিছত বিশ্বসিংহই কোচ ৰাজ্য প্ৰতিষ্ঠা কৰে। কোচ ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণ এনেধৰণে কোচ ৰাজ্যৰ ৰজাসকল পিছলৈ থাকে। ঠিক আছে, এইটো কথা বুজি পালে। তাৰপিছতে 1553 চনত কি হয়, মুছলমানৰ এজন সেনাপতি আহে আৰু সেই মুছলমানৰ সেনাপতিজনে আহি পেলাই এই কামাখ্যা মন্দিৰভাগ ধ্বংস কৰে। এই যে কৈছিলে বিশ্বসিংহই প্ৰতিশ্ৰুতি দিছিলে যে সোণেৰে মই ইয়াতে এভাগ মন্দিৰ নিৰ্মাণ কৰি দিম, আৰু সেই শুনামতে বা লোকবিশ্বাস মতে বা জনামতে বিশ্বসিংহই প্ৰতিটো ইটাৰ হেৰিত এটোপা সোণ নে এনেকুৱা ধৰণৰ সোণ দিছিলে, সোণ দি পেলাই তেওঁ সেই মন্দিৰভাগ নিৰ্মাণ কৰিছিলে। কিন্তু কালাপাহাৰ আছিল এজন মুছলমান সেনাপতি, আৰু তেওঁ আহি পেলাই অসমৰ এইফালে তেওঁ ইনভেশ্যন কৰিবৰ কাৰণে বা তেওঁ ইয়াতে আক্ৰমণ কৰিবৰ কাৰণে আহি পেলাই সেই মন্দিৰভাগ ধ্বংস কৰে। মন্দিৰভাগ ধ্বংস কৰাৰ পিছত তেওঁ গুচি যায়। তাৰপিছতে বিশ্বসিংহৰ পুত্ৰ নৰনাৰায়ণে এই মন্দিৰভাগ পুনৰ নিৰ্মাণ কৰে। কামাখ্যা মন্দিৰভাগ কেতিয়া নিৰ্মাণ কৰে, 1565 চনত। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। আৰু কোনে ধ্বংস কৰিছিলে, কালাপাহাৰ, এইটো ইম্পৰ্টেণ্ট হয়। এই দুটা কথা মনত ৰাখিব। বিশ্বসিংহই কালাপাহাৰে আহি পেলাই কামাখ্যা মন্দিৰভাগ ধ্বংস কৰে। ধ্বংস কৰাৰ পিছত নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰে 1565 চনত। তাৰপিছতে সেই মন্দিৰভাগৰ যি নাট মন্দিৰ আছে, কামাখ্যা মন্দিৰৰ এই অংশখিনি কোনে নিৰ্মাণ কৰে, এই অংশখিনি নিৰ্মাণ কৰে ৰাজেশ্বৰ সিংহৰ দিনত এই অংশখিনি নিৰ্মাণ কৰা হয়। ঠিক আছে, বুজি পাইছে। ৰাজেশ্বৰ সিংহই যিহেতু এজন আহোম ৰজা আছিলে, আৰু তেওঁৰ দিনতে বহুতখিনি এনেকুৱা ধৰণৰ ৰংঘৰ, কাৰেংঘৰ বা তলাতল ঘৰ, এই ঘৰসমূহ প্ৰমত্ত সিংহ আৰু ৰাজেশ্বৰ সিংহৰ দিনতে নিৰ্মাণ কৰা হৈছিলে। সেই সময়ত আহোমৰ শিল্পকলা বা আৰ্কিটেক্সাৰ বহু আগবাঢ়ি গৈছিলে। আৰু সেই যি সন্মুখৰ যি নাট মন্দিৰ ভাগ, সেই নাট মন্দিৰ ভাগ ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰে। তাৰ পিছৰ অংশ কোনে নিৰ্মাণ কৰিছিলে, নৰকাসুৰে। ঠিক আছে, বুজি পালে কাহিনীটো। এইখিনি আছিলে ইতিহাস, কামাখ্যা মন্দিৰৰ ইতিহাস। যিখিনি আমি ইতিহাসত পাইছোঁ সেইখিনি কথা আছিলে। তাৰপিছতে আমাৰ পৰীক্ষাৰ কাৰণে এটা ইম্পৰ্টেণ্ট কথা হ'ল কামাখ্যা মন্দিৰৰ আৰ্কিটেক্সাৰ, শিল্পশৈলী, কেনেধৰণে কামাখ্যা মন্দিৰ ভাগৰ কেনেকৈ নিৰ্মাণ কৰা হয় বা কামাখ্যা মন্দিৰৰ কোন অংশ কি বুলি জনা যায়। আপোনালোক সকলোৱে জানে যে
আমাৰ যি যি ভাৰতত যি হিন্দুসকলৰ যি মন্দিৰ নিৰ্মাণ শৈলী আছে, সেই নিৰ্মাণ শৈলী তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে নাগৰ, এটা হৈছে ক্ষমা কৰিব, এটা হৈছে নাগৰ, তাৰপিছতে নাগৰ বা নাগাৰ, তাৰপিছতে এটা হৈছে দ্ৰাবিড়, আৰু এটা হৈছে বেচাৰখলি বা বৈচাৰখলি। ঠিক আছে, এটা হৈছে নাগৰ, এটা হৈছে দ্ৰাবিড় আৰু বেচাৰ। এই কামাখ্যা মন্দিৰ ভাগ আধা নাগাৰ শৈলী, অৰ্থাৎ আধা নাগৰ আৰু আধা চাৰ্চেনিক এটা মোগল শৈলী হয়। চাৰ্চেনিক লগতে স্থানীয় যি শৈলী আছে, স্থানীয়ভাৱে নিৰ্মাণ কৰা যি শৈলী আছে, সেই তিনিটা শৈলী সংমিশ্ৰণত কামাখ্যা মন্দিৰ ভাগ নিৰ্মাণ কৰা হয়। কামাখ্যা মন্দিৰ ভাগৰ এই অংশটোক আপোনালোকে এইখিনি কথা এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। এই অংশটোক কোৱা হয় গৰ্ভগৃহ। এই অংশটোক কোৱা হয় গৰ্ভগৃহ। আৰু এই গৰ্ভগৃহ ভাগতে মূল দেৱীক ইয়াতে স্থাপন কৰা হয়, মূল দেৱীৰ মূৰ্তি ইয়াতে স্থাপন কৰা হয়। যি আমি সেই মন্দিৰ ভাগত যোনগৰাকী দেৱতা বা দেৱীক আমি আৰাধনা কৰোঁ, যাক আমি পূজা কৰোঁ, সেই দেৱী বা দেৱতাৰ মূৰ্তি ইয়াতে স্থাপন কৰা হয়। যিহেতু কামাখ্যা মন্দিৰত মূৰ্তি নাই, যিহেতু ইয়াতে কামাখ্যা দেৱীৰ যোনি পূজা কৰা হয়, সেইকাৰণে ইয়াতে গুহাত শিলত তেনেকুৱা ধৰণৰ যোনিৰ আকৃতিৰ শিল আছে, তাত পূজা কৰা হয়। তাতে মূৰ্তি যিহেতু নাই, সেইকাৰণে গৰ্ভগৃহত কি কৰা হয়, মূল দেৱতা বা দেৱীক পূজা কৰা হয়। আৰু ওপৰত এইটো যিটো কলহৰ আকৃতি দেখা গৈছে, এইখিনিক কলচ বুলি কোৱা হয়। মনত ৰাখিব, এইখিনি হৈছে কলচ, এইকেইটা হৈছে কলচ, আৰু এই মূল গৃহটোক গৰ্ভগৃহ বুলি কোৱা হয়। ঠিক আছে, তাৰপিছতে যি এই ভাগ গৃহ আছে, এই গৃহভাগক কোৱা হয় চলন্ত। কি বুলি কোৱা হয়? চলন্ত। তাৰ পিছতে যিভাগ গৃহ আছে, এইভাগক কোৱা হয় পঞ্চৰত্ন। আৰু এইভাগক কোৱা হয় নাট মন্দিৰ। বুজি পালে? আৰু এই গৃহটোক কোৱা হয় বালিঘৰ। আৰু এইটো হৈছে উত্তৰ দুৱাৰ। বুজি পাইছে? মই আকৌ আপোনালোকক বুজাই দি আছো। এই গৃহভাগ হৈছে গৰ্ভগৃহ। ইয়াতে যিগৰাকী মূল দেৱীক বা যিগৰাকী মূল দেৱতাক আমি পূজা কৰোঁ, তেওঁক তাতে স্থাপন কৰা হয়, আৰু তাতে মূল পূজাভাগ তাতে হয়। চলন্ত আৰু পঞ্চৰত্নত যিসমূহ সেই দেৱীৰ লগৰ যিসমূহ আনুষংগিক বা যিসমূহ দেৱতা আছে, সেই দেৱতা বা দেৱীসমূহৰ মূৰ্তি তাতে স্থাপন কৰা হয়, আৰু তাতে তেওঁলোকক পূজা কৰা হয়। এই পঞ্চৰত্ন আৰু চলন্ত। নাট মন্দিৰত কৰা হয় আপোনাৰ যিসমূহ ধৰি লওক তাতে ভজন কীৰ্তন বা নাম গোৱা তেনেকুৱা ধৰণৰ কাম কাজবিলাক ক'ত কৰা হয়? নাট মন্দিৰত কৰা হয়। আৰু এইটো হৈছে উত্তৰ দুৱাৰ, এইফালেদি প্ৰৱেশ কৰিব পাৰি, আৰু এইটো হৈছে বালিঘৰ। ঠিক আছে, বুজি পালে এইখিনি কথা? কোনটো গৃহক কি, ঘৰ ভাগক কি বুলি কোৱা হয়? আৰু এই গোটেই যিটো ঘৰ দেখিছে, এই ঘৰটোক শিখাৰা বুলি কয়, কিন্তু এইটোক আমি অসমীয়াত কি বুলি ক'ম? শিখৰ। শিখৰ বুলি ক'ম এই গোটেইখিনি। আৰু এইটো আপোনালোকে এটা বস্তু চাওক, এই ঘৰটো দেখিছে, এই যিটো নাটঘৰ আছে, এই নাটঘৰটো অলপমান অৰ্ধবৃত্তাকাৰ আৰু অলপমান ৰংঘৰ আকৃতি। আপোনালোকে দেখিছে, ৰংঘৰ ওপৰখিনি যেনেকুৱা ধৰণৰ অৰ্ধবৃত্তাকাৰ আৰু অলপমান ৰংঘৰ আকৃতি। কাৰণটো এইটোৱে যে এই ঘৰভাগ কোনে নিৰ্মাণ কৰিছিলে? ৰাজেশ্বৰ সিংহ। মই আগতে কৈ আহিছোঁ, ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিলে। আৰু এই ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰাৰ কাৰণে তেওঁলোকে যেনেধৰণৰ শৈলীত ঘৰসমূহ নিৰ্মাণ কৰিছিলে, তেনেকুৱা ধৰণৰ
নিৰ্মাণশৈলী ইয়াতে দেখিবলৈ পোৱা যায়। ঠিক আছে, আৰু ইয়াতে আহোমসকলে যিহেতু ড্ৰেগনৰ পূজা কৰিছিলে বা ড্ৰেগনক তেওঁলোকে মানিছিলে, আৰু ইয়াতে ড্ৰেগনৰ ছবিও দেখা যায়। বুজি পালে, কথাখিনি ক্লিয়াৰ হ'ল? তো এইখিনি আছিলে মূল কথা। আৰু এটা কথা, নাগৰশৈলী যিসমূহ টেম্পল বা মন্দিৰ নিৰ্মাণ কৰা হয়, এইটো উত্তৰ ভাৰতত নিৰ্মাণ কৰা হয়। দাবীৰ শৈলী নিৰ্মাণ কৰা হয় দক্ষিণ ভাৰতত। আৰু নাগৰ আৰু দাবীৰ দুইটা শৈলীৰ মিক্সিংটো কৰা হয়, যোনটো আমাৰ ধৰি লওক এইখন মই জাষ্ট এটা আপোনাক চেম্পল দিছোঁ। এই ভাৰতবৰ্ষ যিখিনি মধ্যম মাজৰ অংশখিনিত কি কৰা হয়, বৈচাৰ শৈলী বা বৈচাৰ শৈলীৰে নিৰ্মাণ কৰা হয়। দুইটা শৈলীৰ যিটো মিক্সিং, দুইটা শৈলীৰ যিটো সমন্বয়ত, যিটো দুইটা শৈলী মিক্স কৰি পেলাই যিটো শৈলীত মন্দিৰ নিৰ্মাণ কৰা হয়, দুইটা শৈলী মিক্স কৰি পেলাই যিটো শৈলীত মন্দিৰ নিৰ্মাণ কৰা হয়, সেইটো কোৱা হয় বৈচাৰ। তাৰ নাগৰটো হৈছে উত্তৰ ভাৰতত আৰু দ্ৰাবিড়টো হৈছে দক্ষিণ ভাৰতত। কনফিউজ নহ'ব, ঠিক আছে? এইখিনি আছিলে অম্বুবাচী মেলা উপলক্ষে যিখিনি আমি কথা জানিব লগা আছিলে। আমি ইতিমধ্যে গম পালোঁ যিখিনি মূল কথা। আৰু এটা কথা কৈ দিওঁ, অম্বুবাচী বা সাথক কামৰূপ অঞ্চলত কি বুলি কোৱা হয়? আমতি বুলি কোৱা হয়। আমতি বুলিও কোৱা হয়। এই উৎসৱক বা এই মেলাক কি বুলি কোৱা হয়? আমতি বুলি কোৱা হয়। আৰু এই মেলাত দেখিছে ভক্তসকল আহিছে পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন স্থানৰ পৰা বহুত ভক্ত আহে। আৰু কামাখ্যা মন্দিৰত আপোনালোক সকলোৱে জানে, মানে আমাৰ ভাৰতবৰ্ষৰ যিসমূহ তাৰকা আছে, বলিউডৰ চেলিব্ৰিটিসকলে হওক বা ক্ৰিকেট খেলুৱৈসকলে হওক বা ডাঙৰ যিসকল প্লেয়াৰ আছে, ডাঙৰ যিসকল ৰাজনীতিজ্ঞ আছে, তেওঁলোক প্ৰায়তো আহেই। বা ধনী যিসকল ব্যৱসায়ী গোষ্ঠী আছে বা ব্যৱসায়ী আছে, সেইসকলো ইয়ালৈ আহে। তাৰ লগতে পৃথিৱীৰ বিভিন্ন স্থানৰ পৰা ইয়ালৈ ডাঙৰ যিসমূহ মানুহ আছে, ডাঙৰ ব্যক্তি আছে, সেই ব্যক্তিসকলে এই মন্দিৰক, কামাখ্যা মন্দিৰলৈ আহে। কামাখ্যা মন্দিৰত তেওঁলোকে মা কামাখ্যাৰ ওচৰত প্ৰাৰ্থনা কৰে, আশীৰ্বাদ লয়। আৰু কামাখ্যা মন্দিৰৰ প্ৰতি যিটো অগাধ বিশ্বাস, পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহি পেলাই ইয়াতে পূজা কৰে বা ইয়াতে প্ৰাৰ্থনা কৰে। ঠিক আছে, আৰু কামাখ্যা মন্দিৰ হৈছে পৃথিৱীৰ এটা মানে বিখ্যাত পৰ্যটনৰ স্থানো হয়। এটা বিখ্যাত পৰ্যটনৰ স্থান হয়, কাৰণ ইয়াত পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা মানুহ আহে, অগণন মানুহ আহে। যোৱাবাৰ অম্বুবাচী মেলা 4 দিন ধৰি হয়। আৰু এটা কথা মই ক'বলৈ থাকি গ'ল, অম্বুবাচী মেলা 22 জুনৰ পৰা 26 জুনলৈকে হ'ব। তো 22, 23, 24 আৰু 25, 22-ৰ পৰা 23-লৈ এদিন, 2 দিন, 3 দিন, এই 3 দিন কি হ'ব, ইয়াতে মন্দিৰৰ মূল দুৱাৰভাগ বন্ধ থাকিব। কাৰণ বিশ্বাস কৰা হয় যে কামাখ্যা দেৱী বা পৃথিৱীৰ ঋতুমতী হয় বা ৰজস্বলা হয়, সেইটো কাৰণে কি কৰা হয়, সেইকেইদিন মন্দিৰৰ মুখ্য দুৱাৰ বন্ধ থাকিব। অৰ্থাৎ সেইকেইদিন মানুহে যিসকলে মানে বা যিসকলে বিশ্বাস কৰে বা যিসকল ভক্ত, সেইসকলে এইকেইদিন উপবাসে থাকিব বা ব্ৰতত থাকিব। তাৰপিছত 3 নম্বৰ দিনাখন তেওঁলোকে যেতিয়া শুদ্ধিকৰণ প্ৰক্ৰিয়া হ'ব, শুদ্ধিকৰণ হোৱাৰ পিছত তাতে তান্ত্ৰিক পূজা হ'ব। আৰু সেই তান্ত্ৰিক পূজাত পুনৰ আকৌ মন্দিৰৰ দুৱাৰ খোল খাব আৰু ভক্তসকলে তাতে সেৱা কৰিব বা প্ৰাৰ্থনা কৰিবৰ কাৰণে বা পূজা কৰিবৰ কাৰণে তেওঁলোকে পুনৰ পাৰিব। আৰু এইখিনিয়ে মূল কথা আছিলে, যিখিনি অম্বুবাচী মেলা আৰু মা কামাখ্যা মন্দিৰক লৈ পেলাই আছিলে। তো ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। যদি আপোনালোকে লাইক এটা কৰে বা চেনেলটো ছাবস্ক্ৰাইব কৰে, তেতিয়াহ'লে মই এটা মটিভেশ্যন পাওঁ, মই এটা কাম কৰাৰ এটা মানে শক্তি পাওঁ। কাৰণ লাইক এটা পালে বা চেনেলটো ছাবস্ক্ৰাইব কৰিলে ভাল লাগে যিহেতু। তো সেই মনোবলটো বৃদ্ধি কৰিবৰ কাৰণে আপোনালোকে এটা চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো যিহেতু যদি চাইছে, লগতে যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিব। আৰু কিবা সুধিব লগা থাকিলে কমেণ্টত আপোনালোকে লিখিব পাৰে। লগতে 22 জুনৰ পৰা যিহেতু অম্বুবাচী মেলা অনুষ্ঠিত হ'ব, সেইকাৰণে প্ৰতিজন ব্যক্তিলৈ, প্ৰতিজন ভক্তলৈ শ্ৰদ্ধা জনাইছোঁ। আৰু মা কামাখ্যাই প্ৰতিজন ব্যক্তিৰে মনোবাঞ্ছা পূৰণ কৰক। আৰু মনত আপোনালোকে যেনেধৰণে সফল হ'বৰ কাৰণে বা যিখিনি মনোবাঞ্ছা বিচাৰিছে জীৱনত সফল হোৱাৰ কাৰণে, সেইখিনি আপোনালোকৰ পূৰণ হওক। ধন্যবাদ।